আকৌ আহি গ'ল কেন্দ্ৰীয় চৰকাৰৰ নতুন আঁচনি হয় আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে অসম চৰকাৰে ভাল খবৰ দিছে লগতে কেন্দ্ৰীয় চৰকাৰৰ নতুনকৈ আঁচনি আহি পৰিছে মই সবিস্তাৰে জনাই আছোঁ সেয়েহে ভিডিঅ'টোত এটা লাইক কৰি সম্পূৰ্ণকৈ চাই থাকিব মই বহুকেইটা আঁচনিৰ কথা জনাই আছোঁ আপোনালোকে কিন্তু লাভ কৰিব পাৰিব আজিৰ প্ৰথমটো খবৰ হৈছে এটা ভাল খবৰ এটা ফোন কলতে লাভ কৰিব 8 লাখ টকালৈকে হয় হাতত লোৱা হৈছে নতুন আঁচনি নতুন আঁচনি হাতত লৈছে বা ধনৰ বাবে আবেদন কৰিলে 7 দিনৰ ভিতৰত একাউণ্টত সোমাব ধন সহজতে লাভ কৰিব 2 পৰা 8 লাখ টকা পৰ্যন্ত ঋণৰ বাবে বেংকলৈ গৈ হাবাতৰি খোৱাৰ প্ৰয়োজন নাই এতিয়াৰে পৰা উচ্চ শিক্ষা ব্যৱসায় কৃষি আৰু ঘৰ বনাবলৈ চৰকাৰে দিব ধন উচ্চ শিক্ষাৰ বাবে আপুনি লাভ কৰিব 2 পৰা 8 লাখ টকা পৰ্যন্ত ব্যৱসায় কৃষি আৰু গৃহ নিৰ্মাণৰ বাবে 5 লাখ টকাৰ ৰাজসাহায্য পাব সৰ্বমুঠ 6টা শিতানৰ বাবে আহিছে সুবৰ্ণ সুযোগ বিশেষ পৰ্টেলত ঘৰতে কৰিব পাৰিব আবেদন মই সবিস্তাৰে জনাই দিম কেন্দ্ৰীয় চৰকাৰৰ নতুন আঁচনি জনসমৰ্থ হয় আঁচনিৰ নাম হৈছে জনসমৰ্থ আবেদনৰ 7 দিনৰ ভিতৰত একাউণ্টত সোমাব বৃহৎ ধনৰাশি জনসমৰ্থ পৰ্টেলত পঞ্জীয়ন কৰিব লাগিব এই ধন পাবলৈ হয় ধনৰ বাবে প্ৰয়োজন হ'ব আপোনাৰ কেতবোৰ নথিপত্ৰ আধাৰ কাৰ্ড পেন কাৰ্ড ভোটাৰ কাৰ্ড জাতিগত প্ৰমাণপত্ৰ লাগিব আবেদনৰ বাবে প্ৰয়োজন হ'ব বেংক একাউণ্ট আৰু ৰঙীন পাছপোৰ্ট আকাৰৰ ফটো আবেদনৰ বাবে আপুনি হ'ব লাগিব ভাৰতৰ স্থায়ী বাসিন্দা জনসমৰ্থ পৰ্টেলত গৈ প্ৰয়োজন অনুসৰি ঋণৰ বাবে কৰিব পাৰিব আবেদন হয় আপুনি কিন্তু আবেদন কৰিব পাৰিব যদি আপুনি আবেদন কৰা নাই তেন্তে শীঘ্ৰে আবেদন কৰক বেংক শুদ্ধ তথ্য দিব লাগিব বেংকৰ শুদ্ধ তথ্য দিব এক্টিভ মোবাইল নম্বৰ আবেদন পত্ৰত সন্নিৱিষ্ট কৰিব লাগিব অনলাইন যোগে প্ৰথমে পৰ্টেলত ওলোৱা হোম পেজত ক্লিক কৰিব লাগিব জনসমৰ্থ ক্লিক কৰিব আপুনি তাৰ পিছত ক্লিক কৰক ৰেজিষ্টাৰ অপচন পাব তাতে ৰেজিষ্টাৰ অপচনত ক্লিক কৰিব ইয়াৰ পাছতে খোল খাব নতুন পেজ খোল খাব তাৰ পিছত নতুন পেজত লগইন কৰি সাবমিট কৰক মোবাইল নম্বৰত লাভ কৰিব বিশেষ ওটিপি আপোনাৰ মোবাইলৰ ওটিপি আহিব আবেদন পত্ৰ পূৰণ কৰক আৰু প্ৰতিটো অপচনত শুদ্ধ তথ্য পূৰণ কৰিব লাগিব হয় শুদ্ধ ঠিকনা ফটো অন্তৰ্ভুক্ত কৰাৰ পাছত সাবমিট অপচনত ক্লিক কৰিব লাগিব যদি আপোনাৰ তথ্য শুদ্ধ হয় মোবাইললৈ আহিব এটা মেছেজ যে আপোনাৰ সাবমিট হৈ গৈছে অধিক তথ্যৰ বাবে www.janasamar.in ৱেবছাইটত গৈ আপুনি চাব পাৰিব আবেদনত অসুবিধা হলে ফোন যোগে ল'ব পাৰিব হয় যোগাযোগ কৰক 7969076311 নম্বৰত পৰৱৰ্তী খবৰ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান অৰ্থাৎ লাখপতি বাইদেউ আঁচনিক লৈ ভাল খবৰ দিছে বিজেপি চৰকাৰে এক আদৰণীয় পদক্ষেপ লৈছে বুলি উল্লেখ কৰিছে হয় উদ্যোগী আই মাতৃসকলৰ মুখৰ যি হাঁহি কিন্তু এবাৰ বিৰিঙাইছে অসমৰ 39 লাখ গ্ৰাম্য মহিলা উদ্যোগীৰ বাবে লাখপতি বাইদেউ হোৱাৰ সুযোগ আনিছে আত্মসহায়ক 10,000 টকা দিয়া প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বেংক একাউণ্টত লাভ কৰিলে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ টকা হয় চৰ্ত সাপেক্ষে চৰ্ত দিয়া আছে 39 লাখ মহিলাৰ ভিতৰত 33 লাখ মহিলাৰ আবেদন সম্পূৰ্ণ হৈছে বুলি জনোৱা গৈছে আৰু সম্পূৰ্ণ হোৱা মহিলাৰ মোবাইলৰ ফোনত মেছেজো লাভ কৰিছে বাকি মহিলাৰ আবেদন ভেৰিফাই হৈ আছে সম্পূৰ্ণ হোৱাৰ পিছত একাউণ্টত সোমাব টকা 33 লাখ মহিলাৰ নাম পৰ্টেলত অন্তৰ্ভুক্ত কৰিছে চৰকাৰে বাকি মহিলাৰ নাম অন্তৰ্ভুক্ত কৰি একাউণ্টত 10,000 সোমোৱা আৰম্ভ হ'ব হয় বাকি যি সকল আছে তেওঁলোকৰ নাম কিন্তু অন্তৰ্ভুক্ত কৰিব কৰাৰ পিছতে একাউণ্টত যি 10,000 টকাৰ কিন্তু প্ৰথম কিস্তি সোমাই দিব নিশ্চয় আপোনালোকে জানিব পাৰিলে আৰু আপোনালোকে এটা কাম কৰি ৰাখক যদি টকা পাব বিচাৰিছে বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক কৰি ৰাখি দিয়ক অৰ্থাৎ ডিবিটি লিংক কৰি দিব মই আপডেট আহিলে যেতিয়া টকা সোমাই দিব নিশ্চয় আপোনালোকক জনাই দিম হে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখি দিয়ক পৰৱৰ্তী খবৰ আজি পিএম কিষাণৰ বাবে আহি পৰিছে কেইবাটা নতুন নিয়ম চৰকাৰে বান্ধি দিলে নতুন নিয়ম 18 নং কিস্তি এতিয়াৰ পৰা নাপাব হিতাধিকাৰীয়ে হয় যেহেতু 5 অক্টোবৰত 18 নং কিস্তিত টকা সোমাব তাৰে কিন্তু লাখ লাখ লোকে কিন্তু লাভ নকৰে টকা 20 লাখ কৃষকৰ বাবে আহি পৰিছে বেয়া খবৰ বেংক একাউণ্টত নাপাব টকা 20 লাখ কৃষকে লাভ নকৰে টকা হয় মই সবিস্তাৰে জনাইছো ভিডিঅ'টো এতিয়া এটা লাইক কৰি দিয়ক আপোনাৰ পিএম কিষাণৰ 18 নং কিস্তি বন্ধ হ'ব পাৰে কোনে নাপাব পিএম কিষাণৰ টকা চাই লওক পিএম কিষাণৰ নতুনকৈ ভেৰিফিকেশ্যন আৰম্ভ হৈছে পিএম কিষাণৰ টকা পোৱা প্ৰতিজন হিতাধিকাৰীৰ কৰিব লাগিব এই কাম হয় আপুনি কৰিলে নে নিশ্চয় কমেন্ট কৰি জনাব আপোনাৰ পঞ্চায়তত দিব লাগিব সকলো নথিপত্ৰ জমা নিদিলে বন্ধ হ'ব আপোনাৰ পিএম কিষাণ আঁচনি
হয় আপোনাৰ কিন্তু PM কিষাণৰ যি যাৱতীয় নথিপত্ৰ জমা দিব লাগিব মই সবিস্তাৰে জনাই দিম কিয়নো আপোনাৰ পঞ্চায়তত যদি জমা নিদিয়ে তেন্তে আপোনাৰ 18 নং কিস্তিৰ টকা বন্ধ হ'ব 1 আধাৰ কাৰ্ড 2 বেংক একাউণ্ট 3 খাজনা ৰচিদ চৰকাৰৰ নতুন নিয়ম হলনি কৰিছে আগতে এটা পৰিয়ালৰ পৰা বহুতো মানুহে এই PM কিষাণৰ বাবে আবেদন কৰিছিল PM কিষাণৰ বাবে এতিয়াৰ পৰা পিতা পুত্ৰ যিকোনো এজনে পাব এই আঁচনি এতিয়া আৰু দুজন বা তিনিজনে নাপায় কিয়নো ভেৰিফিকেশ্যন কিন্তু কৰিব আৰু ভেৰিফিকেশ্যন ধৰা পৰিলে কিন্তু আপোনাৰ কিন্তু যি PM কিষাণৰ পৰা কিন্তু কৰ্তন হ'ব PM কিষাণৰ নতুন এছঅপি মতে একত কোৱা হৈছে এখন মাটিৰ কাগজত এখন ব্যক্তিয়ে আবেদন কৰিব পাৰিব অৰ্থাৎ এজন ব্যক্তিয়ে কিন্তু আবেদন কৰিব পাৰিব হয় এখন মাটিৰ কাগজত এজন ব্যক্তিয়ে কিন্তু আবেদন কৰিব পাৰিব PM কিষাণৰ যি নতুনকৈ এছঅপি আহি পৰিছে তিনিটাকৈ ডাঙৰ এছঅপি 2 নতুন নিয়ম অনুসৰি নিজৰ মাটি থাকিব লাগিব নিজৰ মাটিত কিন্তু আপুনি খেতি কৰিব লাগিব বেলেগৰ মাটি যদি লৈছে তেনেকৈ আপুনি কিন্তু টকা লাভ নকৰে অৰ্থাৎ হেতু কিন্তু আপোনাৰ কেনসেল কৰি দিব ভেৰিফিকেশ্যনৰ পিছত তৃতীয়তে হল বেলেগৰ মাটিৰে আবেদন কৰিলে ভেৰিফিকেশ্যন হোৱাৰ পিছত আপুনি নাপাব টকা এইকেইটা কিন্তু নিয়ম আহি পৰিছে পৰৱৰ্তী খবৰ ই-শ্ৰম কাৰ্ড থকা সকলৰ বাবে আহি গল ভাল খবৰ হয় ই-শ্ৰমিক কাৰ্ড আছে যদি তেন্তে ভাল খবৰ ই-শ্ৰম কাৰ্ড থাকিলে প্ৰত্যেক মাহতে লাভ কৰিব 3000 কৈ টকা কেনেকৈ পাব জানিবলৈ ভিডিওটো এতে এটা শেয়াৰ কৰক হয় আকৌ মোদীৰ নতুন আঁচনি মোদী চৰকাৰে ভাৰতৰ প্ৰধানমন্ত্ৰী আকৌ তৃতীয়বাৰৰ বাবে যেহেতু ভাৰতৰ প্ৰধানমন্ত্ৰী হৈছে আৰু আহিয়ে কিন্তু নতুনকৈ আঁচনি লৈ আহিছে যি শ্ৰমিক কাৰ্ড আছে শ্ৰমিক কাৰ্ড থকা সকলৰ বাবে কিন্তু নতুনকৈ কিন্তু এই যি 3000 কৈ টকা প্ৰতি মাহতে 3000 কৈ টকা দিব অৰ্থাৎ বছৰতে 36000 টকা কিন্তু লাভ কৰিব কোনে কোনে লাভ কৰিব সবিস্তাৰে জানি লওক আঁচনিৰ নাম হৈছে প্ৰধানমন্ত্ৰী কিষাণ মানধন যোজনা হয় কোনে কোনে আবেদন কৰিব পাৰিব চাওক যোগ্যতাবোৰ মই জনাই আছো 1 আপুনি ভাৰতীয় নাগৰিক হ'ব লাগিব 2 আপোনাৰ বয়স 18 পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব 3 সংশ্লিষ্ট ৰাজ্য কেন্দ্ৰীয় শাসিত অঞ্চলৰ মাটিৰ ৰেকৰ্ড অনুসৰি 2 হেক্টৰ পৰ্যন্ত খেতিযোগ্য ভূমি থাকিব লাগিব আপোনাৰ হয় এইকেইটা আপোনাৰ কিন্তু থাকিব লাগিব যদি আপুনি ই-শ্ৰম কাৰ্ডৰ টকা পাব বিচাৰিছে আৰু টকা পাবলৈ 50 লাখ টকাৰ নিশ্চিত পেঞ্চন আঁচনি আৰু 2 ভাৰত চৰকাৰে উপযোগী খেতিৰ বাবে মেচিন প্ৰদান কৰিব পৰৱৰ্তী খবৰ পুৰুষ মহিলা উভয় লাভ কৰিব এখনকৈ চিলাই মেচিন হয় আকৌ আৰম্ভ হল PM বিশ্বকৰ্মা চিলাই মেচিন আঁচনি আবেদন কেনেকৈ কৰিব কি নথি পত্ৰ লাগিব সবিস্তাৰে মই জনাই দিম হয় PM বিশ্বকৰ্মা যি চিলাই মেচিন আঁচনি যদি উদ্যোগী ক্ষেত্ৰত কিন্তু তেওঁলোকক সহায় কৰিব আবেদনকাৰী আধাৰ কাৰ্ড 2 আয়ৰ প্ৰমাণপত্ৰ 3 ঠিকনাৰ প্ৰমাণপত্ৰ লাগিব 4 মোবাইল নম্বৰ লাগিব 5 বেংক একাউণ্টৰ পাছবুক লাগিব 6 পাছপোৰ্টৰ ফটো লাগিব 7 অনলাইনত কেনেকৈ আবেদন কৰিব মই সবিস্তাৰে জনাই দিম হয় যি আপোনাৰ PM কিষাণ বিশ্বকৰ্মা pmvishwakarma.gov.in আপুনি ওয়েবসাইটত যাব লাগিব ওয়েবসাইটত গৈ আপোনাৰ যিসমূহ নথিপত্ৰসমূহ আপুনি সংলগ্ন কৰিব লাগিব সংলগ্ন কৰাৰ পিছত আপোনাৰ যি PM বিশ্বকৰ্মাৰ যি চিলাই মেচিন আঁচনি ইয়াৰ বাবে আবেদন হৈ যাব আৰু তাৰ পিছত আপোনাক এখন চিলাই মেচিন প্ৰদান কৰিব সো আজি একে দিছিল আপোনালোকৰ বাবে দিবলগীয়া ডাঙৰ আপডেট এনেকুৱা ধৰণৰ নিত ভিডিও পাই থাকিবলৈ হলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখি দিয়ক আৰু পেজটো ফলো কৰি ৰাখি দিয়ক আজিলৈ মানে ধন্যবাদ